দৰাচলতে কবিতা হৈছে জীৱনৰ অনুবাদ, জীৱনৰ অনুশীলন, জীৱনৰ উপলব্ধি, জীৱনৰ সৌন্দৰ্য। হতাশা, ব্যৰ্থতা, অপবাদ, অপমান, ঘৃণা এই পৃথিৱীখনক মোহাৰি গেলাগাঁতৰ পিটনিৰ পৰা মানুহৰ স্বৰ্গৰ এখন তুলি আনি জীৱনক সমৃদ্ধ কৰিবৰ কাৰণে কবিৰ কবিতাত শব্দ নিঃসৃত হয়। সেই নিঃসৃত হোৱা শব্দবোৰ বুকুৰ অনন্ত তলিৰ পৰা স্ফুটস্ফুটভাৱে ওলাই আহিব লাগিব। ই মাটিৰ লগত সংযোগ থকা জীৱন হ'ব লাগিব। মাটিত ৰপ্ত শব্দই পৃথিৱীৰ বক্ষ ফালি মানুহৰ বাবে শিৰোন্নত পৰিয়াল হৈ আকাশ ধাবিত হোৱাৰ চেতনা এটাৰে সৈতে শব্দবোৰে যাত্ৰা কৰিব লাগিব। সেই যাত্ৰাত থাকিব লাগিব সেউজীয়া বীজৰ অংকুৰণ। মানুহৰ একান্ত সহোদৰ, একান্ত উৎসৱ। এই উৎসৱ উদযাপনৰ সাগৰত নদী বিলীন হোৱাৰ যিটো উকমুকনি, যিটো উন্মাদনা, সেই উন্মাদনা থাকিব লাগিব। মই দিচাংমুখৰ পাৰত বিক্ৰম সিং এইনৰ ঘৰৰ কাষলৈ গৈছোঁ। লোহিতমুখত মিচিং জনগোষ্ঠীৰ চাংঘৰৰ ওপৰত বহি ৰফিকুল হুছেইন, গংগামোহন মেলি, বিপুল ৰেগনৰ সৈতে কবিতা পঢ়িছোঁ, জীৱনৰ কবিতা পঢ়িছোঁ। নদীখন বৈ আছে দ্ৰুত গতিৰে বংগোপসাগৰলৈ বুলি ঢাপলি মেলিবলৈ, আৰু সেই বংগোপসাগৰলৈ বুলি ঢাপলি মেলা নদীখনত কিমান জীৱন, কিমান ঐতিহ্য, কিমান ইতিহাস, কিমান সংস্কৃতি। ই পাহাৰ ভৈয়ামৰ পৰা বুটলি বুটলি নদী উপনদীয়ে ব্ৰহ্মপুত্ৰত পেলাই গৈ আছে। তাৰ যিটো গণচেতনা, নদীখনৰ যিটো গণচেতনা, নদীখনে যিদৰে ভাল আৰু বেয়া দুয়োটাকে সামৰি ই পৰিশোধন কৰি এক নিৰ্মল স্বচ্ছ জীৱন বাটেৰে ধাবিত হৈছে, সেই জীৱন বাটটোৱেই মানুহৰ জীৱন বাট হোৱা উচিত। আধুনিক মানুহৰ জীৱনত হতাশা অসীম, ব্যৰ্থতা অপৰিসীম। মানুহৰ জীৱনত বজাৰ আৰু বজাৰবাদে এক মুখ্য ভূমিকা পালন কৰিছে। বজাৰ সহজ সৰল, বজাৰৰ জীৱনত সাধাৰণ মানুহৰ মনৰ মাজত উৎপন্ন হোৱা সাধাৰণ চিন্তাবোৰ বজাৰে পূৰণ কৰে। সৰুতে সেই বজাৰৰ অলিয়ে গলিয়ে দেউতাৰ লগত ঘূৰি ফুৰোঁতে নানা ধৰণৰ বস্তু কিনি হৃদয়খন প্ৰশস্ত কৰিছিলোঁ। আৰু বজাৰবাদ এটা নতুন শব্দ। বজাৰবাদত মানুহৰ মৌলিক চিন্তা নাথাকে। বহুজাতিক লোভনীয় কোম্পানীবিলাকে তাত উৎপাদিত সামগ্ৰীবোৰ বিক্ৰী কৰিবৰ কাৰণে বিজ্ঞাপন দিয়ে, আৰু সেই বিজ্ঞাপনত বৰশী বাওঁতে বৰশীৰ টোপটো মাছে খাওক বুলি নিদিয়াৰ দৰে এটা বিজ্ঞাপন দিয়া মাছক, আৰু মাছে খাওঁতে মাছটোক ধৰি লয়। এই যে বজাৰবাদ, এই যে বহুজাতিক কোম্পানীৰ চতুৰ ব্যৱসায়ী চৰিত্ৰৰ যিটো বাট, সেই বাটত তেওঁলোক এটা প্ৰকাণ্ড চুম্বক, আৰু মানুহবোৰ একোডাল লোহা, আৰু সেই লোহা দ্ৰুতৰ গতিত সেই চুম্বকৰ গৰ্ভত নিষেধ হৈ গৈছে। আধুনিক মানুহৰ একান্ত বিশ্বাস, আশ্বাস, আস্থা, স্বচ্ছতা, উজ্জ্বল জীৱনৰ ভৱিষ্যত থকাৰ পিছতো বাধ্যত পৰি সেই বজাৰবাদৰ গৰ্ভত নিহিত হ'বলগীয়া হৈছে। মই ভাবোঁ যে আধুনিক মানুহৰ ফ্ৰয়ডীয় দৃষ্টিভংগী, বজাৰৰ ফুট চাই বস্তুৰ দাম, অস্থিৰ ৰাজনৈতিক পৰিৱৰ্তনত মানুহৰ না জল না থল অৱস্থা, প্ৰেম মৰহি যোৱা পতি পত্নীৰ প্ৰেম দেখাত সকলো হাঁহি মাতি চলি আছে, কিন্তু ভিতৰি ভিতৰি পচি গৈছে তেনে পতি পত্নীৰ প্ৰেম, ঠিক খলিল জিব্বানৰ বনস্পতিৰ দৰে। আৰু সেই জীৱন চেতনাক সাবতি মানুহ গৈ আছে। মই ভাবোঁ যে দেৱকান্ত বৰুৱাৰ সেই কবিতা আছিল,
লাচিত ফুকৰ মোৰ স্বদেশৰ বীৰ দেশৰ কাৰণে তাহানি দিন যাচিলা নিজৰ শিৰ নৰশুনিতেৰে কৰিলে আৰতি দেশৰ জয়শ্ৰীৰ শুনিছোঁ বন্ধু ইব্ৰাহিমৰ কাহিনী বীৰত্বৰ দেৱতাৰ বাবে ল'ৰাৰ বুকুলি দাঙিছিল খঞ্জৰ সিদিনা আহিল দেৱদূত নামি দূৰ সাগৰৰ পৰা পুত্ৰ সন্তাৰ নামিও দেখোন আজিও গৌৰৱময় ধৰা হে অসমৰ ত্যাগৰ মূৰ্তি মাতুল ঘাতক নবী তোমাৰ অসম নাই আৰু সেই জকাটোহে তাৰ বাকী এই যে জকাটোহে তাৰ বাকী পৃথিৱীৰ প্ৰান্তে প্ৰান্তে উন্মাদ যুদ্ধ পিপাসু ৰজাৰ তেজত তিতা পতাকাখনে সমগ্ৰ মানুহৰ বুকুৱে বুকুৱে ধাতৱ হুঁচিয়াৰীৰ বাৰুদ সব্ৰস্ব পৃথিৱী এখন মানুহৰ মাজত জাপি দিছে যুদ্ধভূমিৰ পৰা মানুহৰ মৃত্যুৰ বাতৰিয়ে মানুহক ধূসৰ ধুমায়িত পৰিৱেশৰ মাজলৈ লৈ গৈছে য'ত উন্মোচিত নহয় এখন মানুহৰ সাৱলীল শুকুলা পতাকা যি পতাকাত জীৱনৰ স্বচ্ছতা থাকে সেই যুদ্ধভূমিৰ মাজৰ পৰাও কবিতা ওলাই আহে মোৰ খুব মনত পৰিছে আজি এইখিনি সময়ত মই মানুহৰ হাহাকাৰ দেখিছোঁ হাহাকাৰৰ কান্দোন দেখিছোঁ আজিৰ পৰা 20-22 বছৰমানৰ আগৰ কথা টংলাৰ কাষৰ ডিমাকুচি নদীৰ পাৰত ৰাতি 1 বজাত মোক আৰক্ষী অধীক্ষকে পঠিয়াই দিছিল লগত এগালমান দেহৰক্ষী লৈ পেলাই গৈছিলোঁ আৰু গৈ দেখিছিলোঁ ডিমাকুচি নদীৰ পাৰত এগালমান মৃতদেহ পৰি আছে উগ্ৰপন্থী সংগঠনৰ সদস্যসকলে গাঁৱত পহৰা দিবৰ কাৰণে মানুহখিনিক মাতি আনি নদীৰ পাৰত বহুৱাই লৈ কিবা কথা কৈ আছিলে তাৰপিছত তেওঁলোকে সেই মানুহক গুলিয়াই হত্যা কৰিছিল আৰু তেতিয়া অকস্মাতে মাছ ৰাতি মই পকেটৰ পৰা এখন কাগজ উলিয়াই মোৰ জিপচিৰ বনেটৰ ওপৰত থৈ লিখিছিলোঁ যে টংলা বনগাঁও ভেৰগাঁও হীৰাপাৰা বুকুত পৰি আছে কেনেকৈ মৃত্যু যন্ত্ৰণা মাছ ৰাতি কেতিয়াবা যাবাচোন বিচাৰি ডিমাকুচিৰ নৈৰ বালিচন্দা হাতত লাগি আহিব কেৱল মৰিশালীৰ গজলা মই কবিসকলক মোৰ লগতে মোকো মই কৈছোঁ যে কবিতা সাহিত্যৰ আটাইতকৈ সম্ভ্ৰান্তশালী সম্পদ কবিতাক লৈ বিলাস কৰা নাযায় কবিতাক লৈ হেতালি কৰা নাযায় যিমান পাৰি শব্দৰ মিতব্যয়তাৰে মানুহৰ জীৱনলৈ অহা হতাশা আৰু ব্যৰ্থতাক যোগাত্মক চেতনাৰে সৈতে মাটিৰ লগত সংযোগ কৰিব পৰা ৰংটো কবিৰ কলমত ভাস্বত হ'ব লাগিব আৰু ই চিয়াহীক তেজক চিয়াহীলৈ ৰূপান্তৰ কৰা যিটো কৰ্ষণ যিটো সংঘাত সেই সংঘাতক পঢ়িব পাৰিব লাগিব দুখনকৈ বিশ্বযুদ্ধই আমাক আকুৰি গ'ল দুখনকৈ বিশ্বযুদ্ধই আকুহি যোৱাৰ পিছত পৃথিৱীৰ প্ৰান্তে প্ৰান্তে উদ্যোগীকৰণৰ বিশাল ধুমুহা এজাক আহিল আৰু সেই ধুমুহাজাকত আমি উঠি গ'লোঁ আমাৰ নতুন উদ্যোগীকৰণৰ ব্যৱস্থা এটাই বিজ্ঞান যাত্ৰা এটাক আমাক হাতত ধৰালে আৰু সেই যাত্ৰাটোক আজিৰ তাৰিখত আণৱিক বোমাৰ প্ৰচণ্ড আঘাতে নিঃশেষ কৰিব ওলোৱা কথাটো আমি হৃদয়বান মননশীল পৰিশীলিত মানুহে বুকুৰ ভিতৰৰ পৰা বুজিব পাৰিব লাগিব যুদ্ধই কাকো সহায় নকৰে যুদ্ধই কাকো জয়ী নকৰে যুদ্ধই কেৱল মৰিশালীক জয় কৰে গছবোৰ দ্ৰুতগতিৰে আহে মৰিশালীত অপয়িতা শৰীৰবোৰ জ্বলাবলৈ সেইখন সাম্ৰাজ্য যিখন সাম্ৰাজ্য ৰজাৰ সাম্ৰাজ্য তাত কেৱল সৈনিক থাকে সেইকাৰণে ৰজাই তেওঁৰ সাম্ৰাজ্যত কেতিয়াও মানুহ দেখা নাপায় আৰু যি সাম্ৰাজ্যত মানুহ নেদেখিম সেই সাম্ৰাজ্য কেতিয়াও মানুহৰ পৃথিৱী হ'ব নোৱাৰে মানুহৰ সমদল সমতল সমতালৰ সমৰুলৰ সেইখন পৃথিৱী হ'ব নোৱাৰে মানুহৰ পৃথিৱীখনক মানুহৰ বাটেৰে তুলি আনিবৰ কাৰণে প্ৰাচীন ঐতিহ্য মোৰ ককা আজু ককাৰ ভৰিৰ খোজত কেনেকৈ ৰপ্ত আছিল আমাৰ প্ৰাচীন সমাজখন সেই সমাজখনৰ খোজবিলাকৰ পৰা বুটলি নিব পাৰিব লাগিব জীৱনৰ মৰ্যাদা জীৱনৰ সন্মান সমাজৰ সন্মান মোৰ আজি ভাল লাগিছে এই কাৰণেই যে মানুহ কম
মানুহ কম হ'লেও মই কেতিয়াও হতাশাত নুভুগো। এই কাৰণেই যে এই মুহূৰ্তলৈকে পৃথিৱীখন বাচি আছে প্ৰতিটো প্ৰজন্মৰ কেইজনমান পুৰুষ, কেইজনমান মহাপুৰুষৰ বাবে। সকলো মানুহৰ কাৰণে পৃথিৱীখন বাচি থকা নাই। গুৰু নানক, হজৰত মহম্মদ, ষ্টেলিন, মহাত্মা গান্ধী, পল ৰবচন, ভূপেন হাজৰিকা, বিষ্ণু ৰাভা, জ্যোতিপ্ৰসাদ, আমাৰ সংস্কৃতি ৰজা লক্ষ্মীনাথ বেজবৰুৱা, সাহিত্য ভীষ্ম পদ্মনাথ গোহাঁই বৰুৱা, বাণীকান্ত কাকতি, ফণী শৰ্মা, পাৰ্বতী প্ৰসাদ বৰুৱা, এইসকল কৃতী ধীমান ব্যক্তি মহাপুৰুষৰ বাবে যুগে যুগে আমি নতুন প্ৰজন্মৰ চকুলৈ পৃথিৱীখন লৈ যোৱাৰ প্ৰয়াস কৰোঁ মাত্ৰ কেইজনমান মানুহে। মই তলত বহি থাকোঁতে মৰম কুমাৰে মোক প্ৰশ্ন কৰিছিল, আমি কিতাপ কিনিব লাগিবনে? আমাৰ কবিতা কেনেকুৱা হোৱা উচিত? মই ভাবোঁ মানুহৰ সকলো মৌলিক চিন্তাৰ উদ্ভাৱন হয় মাতৃভাষাৰ জৰিয়তে। আমি মাতৃভাষাৰ জৰিয়তেই আধুনিক মানুহৰ হতাশা, আধুনিক মানুহৰ ব্যৰ্থতা, আধুনিক মানুহৰ প্ৰগতি, আধুনিক মানুহৰ যুদ্ধ চিন্তাত বিধ্বস্ত ৰাজনৈতিক শক্তিৰ চেতনা কেনেকৈ যোগাত্মক চেতনাৰ সৈতে মানুহৰ বুকুৰ মাজলৈ আনিব পাৰি তাক চাব লাগিব। GUN গান, গত একাৰে গান, ইয়াৰ অৰ্থ বহলভাৱে প্ৰকাশ কৰিব পাৰিব লাগিব। GUN গানে প্ৰতি মুহূৰ্ততে মৰিশালীলৈ আমাক টানি থাকে আৰু গত একাৰে গা দন্ত্যান গানে আমাক মানুহৰ পৃথিৱীলৈ লৈ যায়। যিখন পৃথিৱীত ৰং আছে, সৌন্দৰ্য আছে, জীৱন আছে, সুষমা আছে, ব্যঞ্জনা আছে, লয় আছে, তাল আছে, ব্যাকৰণ আছে, বুৰঞ্জী আছে, ইতিহাস আছে, সেইখন পৃথিৱী গানৰ পৃথিৱী। যিখন পৃথিৱীত ঢপলিয়াই আহে পৰ্বত পাহাৰৰ জান-জুৰি নদী সেই বিশাল নদীখনত পৰিবৰ কাৰণে। আৰু ইফালেদি GUN গান, এই গানে প্ৰতি মুহূৰ্ততে বাৰুদৰ মাজত আমাক জীয়াটো ভোগায়। আমি মৰিশালীত জ্বলো আৰু মৰিশালীৰ চিতা ভস্ম গাত খান্দি শিৱৰ সাংঘাতিক ধৰণৰ বিসংগতি ৰূপটোক চাই চাই কান্দো। শিৱই কেনেকৈ বিসংগতি ৰূপটোক সংগতিলৈ ৰূপান্তৰ কৰিব পাৰিছে। শিৱৰ মূৰত জটা, মূৰত গংগা, গাত চিতাভস্ম, ডিঙিত সৰ্প, কঁকালত নৰমুণ্ড, ঘূৰি ফুৰে গৰু এটাৰ লগত ওপৰত, দুজন আকৌ অসুৰ তেওঁৰ সংগী নন্দী আৰু ভিংগী। আৰু সাগৰ মন্থনত সমগ্ৰ পৃথিৱীক মানৱতাৰ সভ্যতাৰ বাটেৰে লৈ যোৱাৰ বিৰল বিমল অমিতাভ চেতনা তাৰ বাবে কোনো দেৱতাই গ্ৰহণ কৰিব নোৱাৰা সেই হলাহল বিষ শিৱই পান কৰিছিল। সেইকাৰণে তেওঁ নীলকণ্ঠ। এই যে এজন দেৱতাৰ গাত ইমানবোৰ বিসংগতি, সেই বিসংগতিবোৰ যিজন দেৱতাই সংগতিলৈ ৰূপান্তৰ কৰিব পাৰে তেওঁ হৈছে মহাদেৱতা। আৰু সেই মহাদেৱতাৰ বিসংগতিটোক যেতিয়া আমাৰ কবিয়ে, আমাৰ গল্পকাৰে, আমাৰ উপন্যাসে আমি উপলব্ধি কৰিব পাৰিম, তাক ৰঙলৈ ৰূপান্তৰ কৰিব পাৰিম, সংগতিলৈ ৰূপান্তৰ কৰিব পাৰিম, তেতিয়া এই সমন্বয়ৰ বিশাল সেন্দুৰীয়া বাটে দিহিঙে দিপাঙে আমাক লৈ যাবৰ কাৰণে ৰৈ থাকিব। আমাক উন্মুখ কৰিবৰ কাৰণে তেওঁলোকে যেন দলিচা পালি ৰৈ থাকিব। এইখিনি শুভকামনা আধুনিক মানুহৰ পৃথিৱীৰ পৰা ক্ৰমে 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 হেৰাই যাব ধৰিছে। আধুনিক মানুহক শোষণ কৰা হৈছে। আধুনিক মানুহক চৌদিশৰ পৰা জীৱন সম্বন্ধে ভাবিবলৈ, ভাবা চিন্তা চেতনাৰ পৰা দূৰত ৰাখিবৰ কাৰণে বিভিন্ন ধৰণৰ উপকৰণ সুবিধাবাদী চক্ৰ কিছুমানে আমাৰ মূৰৰ ওপৰত পেলাই দিয়া হৈছে। মানুহৰ সুকুমাৰ কলাৰ চেতনা নোহোৱা হৈ গৈছে। গতিকে মই ভাবোঁ যে দুই মহাকাব্য গীতা য'ত মানুহৰ জীৱন সম্বন্ধে ইমানবোৰ কথা কোৱা হৈছে, জীৱন পৰিক্ৰমাৰ সম্বন্ধে ইমানবোৰ কথা কোৱা হৈছে, জীৱনৰ যুঁজ সম্বন্ধে ইমানবোৰ কথা কোৱা হৈছে, সেই ৪৫ মিনিট সময় ৭০০ শ্লোক, ৫৭৪টা শ্লোক কৃষ্ণই মাতিছিল, এটা শ্লোক ধৃতৰাষ্ট্ৰই মাতিছিল, ৪১টা শ্লোক সঞ্জয়ে মাতিছিল আৰু ৮৪টা শ্লোক অৰ্জুনে মাতিছিল। আৰু হনুমানে পতাকাৰ ওপৰত বহি এই শ্লোকবোৰ শুনি আছিল। এই যে ৪৫ মিনিটৰ সেই শ্লোকবোৰ, সেই গীতা, সংস্কৃত উচ্চাৰিত শব্দ, বাক্য, ব্যাকৰণৰ বিশাল গতিবেগ, পৃথিৱীৰ কোনো নবেল পুৰস্কাৰেও সেই গীতাক চেৰ পেলাব নোৱাৰে। সেই গীতাত আছে কবিতাৰ স্বৰধ্বনি, কবিতাৰ মৌলিক জীৱনবোধ, মানুহৰ জীৱনবোধ,
পৃথিৱীৰ জীৱনবোধ, মাটিৰ জীৱনবোধ, শস্যই কেনেকৈ পথাৰখনক লালন পালন কৰি থাকে সেই জীৱনবোধ তাত আছে। মহাকাব্যই আমাক দুইটা দিশ শিকাইছে, প্ৰেম শিকাইছে, ভালপোৱা শিকাইছে, মৃত্যু শিকাইছে, যুদ্ধ শিকাইছে, আৰু সেই যুদ্ধ বাটেৰে সৈতে অহিংসা আৰু সততাৰ পৰম পৃথিৱীখনলৈ আমাক টানি নিবৰ কাৰণে প্ৰতি মুহূৰ্ততে আমাক যেন ব্যাস মুনিয়ে কৈ আছে। সহজ অৰ্থত অসম কবি সমাজ ব্যাস মুনিৰ চিন্তা চেতনাৰে চহকী হওক, সমানে চহকী হওক, কলমৰ কৰ্ষণেৰে সৈতে আধুনিক মানুহৰ পৃথিৱী এখনলৈ আনিবৰ কাৰণে যতন কৰক। আৰু য'ত য'ত অশুভ শক্তিয়ে আমাক হাহাকাৰৰ পৃথিৱী এখনত ডুবাই ৰাখিবলৈ যতন কৰিছে, তাত কলমৰ মাথো এটা শব্দই সেই হাহাকাৰৰ পৃথিৱীখন দূৰ কৰিব পাৰে। কলমেই এনেকুৱা এটা শক্তি যি আণৱিক বোমাৰ মাজতো মানুহক শান্তিৰ পৃথিৱী এখনলৈ লৈ আহিব পৰা ব্যৱস্থাটো আছে। সেইকাৰণে মই কবি সমাজক ধন্যবাদ জনাইছোঁ। য'ত যিকণ শুভ মানৱিক বুদ্ধিসম্পন্ন শক্তি জীয়াই আছে, সেই শুভ মানৱিক বুদ্ধিসম্পন্ন শক্তিটোক বাখৰুৱা কৰা হওক, সোণালী কৰা হওক, সৌন্দৰ্যশালী কৰা হওক। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আপোনালোক আহিছে, আপোনালোকে মহানগৰৰ কোলাহল দেখিছে, গ্ৰাম্য এলেকাৰ জীৱনবোধ দেখিছে, আৰু মৃত্যু দেখিছে, জন্ম দেখিছে, হাহাকাৰ দেখিছে, বোমা বিস্ফোৰণ দেখিছে, হত্যা দেখিছে, আতংক দেখিছে, বজাৰৰ সাংঘাতিক ধৰণৰ ফুটছাইৰ দাম দেখিছে, যৌন উৎপীড়ন দেখিছে। এই সকলোবোৰ উদ্বিগ্নতা নিশেষ কৰিব পৰা একমাত্ৰ শক্তিটো আপোনালোকৰ মনোজগত, আপোনালোকৰ মনোভংগী। এই মনোজগত আৰু মনোভংগীত মানুহ সম্বন্ধে আপোনালোকৰ সংজ্ঞা কি, সেই সংজ্ঞা কিমান বৰ্ণিল, বিশাল আৰু বৰ্ণাঢ্য, দৃষ্টিনন্দন, নান্দনিক, চেতনালব্ধ, আৰু আপোনাৰ হৃদয়ৰ অন্তপাশে সেই বৰ্ণিল চেতনাটোৱে কেনেকৈ ভৱিষ্যত পৃথিৱী এখনৰ জন্ম দিব পাৰে, তাৰ কামটো যদি কলমৰ শব্দৰে সৈতে নিশ্চিত কৰিব পাৰে, মই ভাবিম যে অসমৰ কবি সমাজৰ বুকুত অনাগত দিনবিলাকত আৰু এটি বিৰল হাঁহিৰ স্তম্ভ সংযোগ হ'ব। এইখিনি কথাৰে সৈতে মই আজিৰ এই অনুষ্ঠানটো উদ্বোধন কৰা হ'ল বুলি ঘোষণা কৰি আপোনালোকৰ ওচৰত নমস্কাৰ জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।